হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ উন্নত ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 10 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ লগতে এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ আপকামিং আমাৰ যিমানখিনি আছাম পুলিচ ADRE APSC বা অন্য আপকামিং আছাম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামিনেশ্যনছৰ ভিডিঅ'খিনিৰ কাৰণে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে প্ৰগ্ৰেছ এণ্ড ষ্টেটাছ অফ দি সুবনচিৰি হাইড্ৰ' পাৱাৰ প্ৰজেক্ট আমি সকলোৱে জানো নামনি সোৱণশিৰি যোনটো জলবিদ্যুৎ প্ৰকল্প আমাৰ যোনটো আছে সেইটোৰ অলৰেডি বহুতকেইটা ফেচেছত বহুতকেইটা ইয়াতে তাৰে প্লানকেইটা আৰম্ভ হৈছে কাম কৰাৰ চ' তাৰে কিছুমান প্ৰগ্ৰেছ এণ্ড আপডেট ইয়াতে আহি পৰে নাও দ্য কুৱেশ্যন ৰাইজেছ আমাৰ যিখিনি পেপাৰ আহে তাতে কিহৰ কাৰণে আমাৰ এই কাৰেণ্ট এফেয়াৰ বা এই আপডেট ষ্টেটাছখিনি কিহৰ কাৰণে দৰকাৰ বিকজ তাতে আমাৰ ষ্টেটমেণ্ট বেছড কুৱেশ্যন যেতিয়া APSCৰ প্ৰিলিমছ বা ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনছত যেতিয়া সোধে তেতিয়া আমি তাৰে ডিফাৰেণ্ট ষ্টেটমেণ্টছত বেলেগকৈ কুৱেশ্যনটো সোধাৰ চান্সেছ থাকে সেইকাৰণে সকলোখিনি আপডেটৰ আমাক দৰকাৰ হয় অ'কে তাৰ লগতে আমাৰ যিমানখিনি ADRE লেভেলৰ পৰীক্ষা আছে বা আমাৰ আছাম পুলিচ লেভেলৰ পৰীক্ষা আছে তাৰ কাৰণে জিঅ'গ্ৰাফিৰ কুৱেশ্যনছখিনিও আহিব পাৰে ৰিগাৰ্ডিং কোনখিনি জাগাত আছে ৰাইট বা কিহৰ কাৰণে সেইখিনি জাগাতে বনালে চ' তেনেকুৱা কুৱেশ্যনছ অহাৰ চান্সেছ বহুতখিনি আহি পৰে অ'কে চ' ইয়াতে এই নিউজটোত আহি পৰিছে দ্য 2 ইউনিটছ অফ দি লোৱাৰ সুবনচিৰি হাইড্ৰ' পাৱাৰ প্ৰজেক্ট হেভ ষ্টাৰ্টেড কমাৰ্চিয়েল ফাংচনিং বা প্ৰডাকশ্যন নিজৰ 500 মেগাৱাটৰ পাৱাৰ প্ৰডাকশ্যন ইয়াতে অলৰেডি আৰম্ভ হোৱা আমি দেখা পাইছোঁ লগতে থাৰ্ড ইউনিট যোনটো লোৱাৰ সুবনশিৰি পাৱাৰ প্ৰজেক্টৰ এইটো এক্সপেক্ট কৰা হৈছে উইদিন এ ডে অৰ টু ইয়াতে বা আজি বা কালি এইকেইদিনৰ ভিতৰত ইয়াতে আৰম্ভ হ'ব নিজৰ পাৱাৰ প্ৰডাকশ্যনৰ লগতে টোটেল ইয়াতে 8টা ইউনিট আছিলে ৰাইট লোৱাৰ সুবনশিৰি প্ৰজেক্ট আৰু লাইকলি টু ষ্টাৰ্ট দ্য কমাৰ্চিয়েল প্ৰডাকশ্যন বাই দি এণ্ড অফ দি 2027 চ' মাৰ্চৰ 2027লৈকে এই গোটেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যোনটো 8টা ইউনিট আছে টোটেল 8টা টাৰ্বাইন ইয়াতে আছে গোটেইকেইটাৰ ইয়াতে প্ৰডাকশ্যন পাৱাৰ প্ৰডাকশ্যন ইয়াতে আৰম্ভ হোৱাৰ চান্সেছ আছে লগতে ল' ৱাটাৰ ফ্ল' ডিউৰিং দ্য ড্ৰাই ছিজন যিহেতু আমাৰ ঠাণ্ডাৰ দিনত আমাৰ ড্ৰাই স্পেলছ যেতিয়া পৰে তেতিয়া আমি দেখা পাওঁ যে ইয়াতে পানীৰ স্তৰ ভালেখিনি কমি যোৱা দেখা পাওঁ তাৰ লগতে এই গোটেই 8টা ইউনিট এতিয়া কাম কৰিব পৰা অৱস্থাত নাই লগতে যেতিয়া মনচুন ছিজন আহি পৰিব যেতিয়া নেকি পানীৰ কোনো অভাৱ নোহোৱা হয় তেতিয়া এই গোটেই কেইটা ইউনিটে নিজৰ ফুল পটেঞ্চিয়েল বা অপাৰেশ্যনত চলিব পৰা হৈ যাব লগতে ড্ৰাই ছিজন যেতিয়া আহে ইউজুৱেলি 1 or 2 ইউনিটছ উইল অপাৰেট ডিউৰিং দি টাইম টু কনজাৰ্ভ দি ৱাটাৰ এজ ৱেল অ'কে চ' এটা বা দুটা ইউনিট ইয়াতে কাম কৰিব আমাৰ যেতিয়া জাৰৰ দিন আহে চ' ৱাটাৰ উইল বি ছেফ টু ইনচিয়ৰ ডেট অল ইউনিটছ কেন ৰান ডিউৰিং দি পিক ডিমাণ্ড পিৰিয়ডছ এজ ৱেল অ'কে So at least one unit must operate continuously to prevent the Subansiri river from drying up. So এটা ইউনিট এটলিষ্ট চলিব লাগিব যাতে এই গোটেই নদীটোত পানী আহি থাকিব পাৰে পানী গোটেইখিনি যাতে সেই ৰিজাৰ্ভয়াৰটোত ৰখি নাযায় আমাৰ এই গোটেই নদীৰ পানীখিনি লগতে মিডল সুবনচিৰি হাইড্ৰ' পাৱাৰ প্ৰজেক্ট হেজ ৰিচিভ ইনভেষ্টমেণ্ট ক্লিয়াৰেঞ্চ ফ্ৰম দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চ' নামনি সোৱণশিৰিৰ পিছত মাজৰ বা মিডল সোৱণশিৰি হাইড্ৰ' প্ৰজেক্ট ইয়াতে জলবিদ্যুৎ প্ৰকল্প আৰম্ভণিৰ কাৰণে ইয়াতে ক্লিয়াৰেঞ্চ ৰিচিভ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা NHPCয়ে লগতে মিডল সুবনচিৰি প্ৰজেক্ট যোনটো আছে সেইটোত প্ৰায় 1600 মেগাৱাটৰ ওপৰত ইয়াতে জেনেৰেট কৰা কেপাচিটি থাকিব লগতে এই এনভাইৰমেণ্টেল ক্লিয়াৰেঞ্চো পাইছে মিডল সোৱণশিৰি প্ৰজেক্টে এই গোটেই প্ৰজেক্টটোৰ ঠিক আছে ৰাইট চ' আমাৰ সেই নেক্সট ছেকেণ্ড নম্বৰ টপিকটো য'ত নেকি আছাম বিকিনছ প্ৰচেছ টু লেণ্ড ৰেণ্ট অ'নাৰশ্বিপ ৰাইট টু দি টি গাৰ্ডেন ৱৰ্কাৰ্ছ যিহেতু আমাৰ যিমানখিনি চাহ উদ্যোগত জড়িত হৈ থকা আমাৰ শ্ৰমিক যিসকল আছে তেওঁলোকৰ যিখিনি লাইন লেবাৰ লেণ্ড যিখিনি আছিলে সেইবিলাকৰ তেওঁলোকক মাটি পট্টা দিয়াৰ এটা ইয়াতে পদক্ষেপ আনিছিলে অসম চৰকাৰে তো তাৰ আনুষ্ঠানিকভাৱে এটা আৰম্ভ কৰা হৈছে য'ত নেকি দি আছাম গভৰ্ণমেণ্ট formally launched the process of granting land ownership to the tea garden workers and their families. চ' চাহ শ্ৰমিকসকল আৰু তেওঁলোকৰ যিখিনি পৰিয়ালবৰ্গ আছে তেওঁলোকক ইয়াতে এই গোটেই মাটিৰ পট্টা প্ৰদান কৰা এওঁলোকে আমাৰ চৰকাৰে ইয়াতে অনুষ্ঠান কৰিছে লগতে এই গোটেই ইনিচিয়েটিভটো বা পদক্ষেপটোৱে ইয়াতে হিষ্টৰিক পলিচি শ্বিফ্ট এটা কৰিব ঐতিহাসিক ৰূপত যোনটো নেকি ইয়াতে ডিকেইডছ অফ লেণ্ড ইনচিকিউৰিটি যিখিনি আমাৰ চাহ শ্ৰমিকসকলে ফেচ কৰে তেওঁলোকৰ মাটি নোহোৱা ৰাইট সেই গোটেই বস্তুটোৰ বা সেই গোটেই প্ৰশ্নবোধক চিনটো ইয়াতে নোহোৱা কৰিব এই গোটেই প্ৰচেছটো আৰম্ভ কৰা হৈছিলে ডিষ্ট্ৰিবিউশ্যন অফ দি এপ্লিকেশ্যন ফৰ্মছ ফৰ দি অ'নাৰশ্বিপ অফ লেণ্ড এণ্ড হাউচেছ ইন দি
টি গাৰ্ডেন লেবাৰ লাইন। চ' লেবাৰ লাইনৰ মাটিখিনি দিয়াৰ কাৰণে ইয়াতে এপ্লিকেশ্যন ফৰ্মৰ ইয়াতে ডিষ্ট্ৰিবিউশ্যন আৰম্ভ কৰা হৈছে। লগতে যিবিলাক নেকি এলিজিবল অকিউপেণ্টছ থাকিব, যোনে নেকি ইয়াতে উপযুক্ত প্ৰাৰ্থী যিবিলাক থাকিব, তেওঁলোকে এই গোটেই মাটিখিনিৰ লিগেল লেণ্ড পট্টা বা ম্যাদীকৰণ নাম পট্টা তেওঁলোকে পাব, যোনখিনি নেকি তেওঁলোকে জেনেৰেশ্যন ধৰি আছে। লগতে ইট ইজ প্ৰভাইডেড টু লিগেল security and dignity of the tea garden workers. লগতে it is a landmark legislation passed in the last session of the Assam Assembly. So অসমৰ আমাৰ সদনত এই গোটেই ইনিচিয়েটিভটো ইয়াতে পাছ কৰা হৈছিলে। লগতে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে ইয়াতে এটা প্ৰপ'জেল দিছে ৰিগাৰ্ডিং দি 3% ৰিজাৰ্ভেশ্যন ফৰ টি ট্ৰাইব কেণ্ডিডেটছ ইন দি গেজেটেড পোষ্ট। চ' গেজেটেড আমাৰ যিমানখিনি ৰাজপত্ৰিত বিষয়ৰ যিখিনি পৰীক্ষা হয়, যেনেকৈ APSC CC বা অন্য যিমানখিনি আমাৰ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনছ আছে, তাতে প্ৰায় 3% ইয়াতে ৰিজাৰ্ভেশ্যনৰ ইয়াতে এটা পদক্ষেপ আনিছে ৰিগাৰ্ডিং আমাৰ চাহ শ্ৰমিক বা চাহ জনগোষ্ঠীৰ পৰা। অ'কে, চ' ইয়াৰ ওপৰত আমি এটা MCQ চাম। দ্য আছাম গভৰ্ণমেণ্ট ৰিচেণ্টলি লঞ্চ দ্য প্ৰচেছ টু গ্ৰাণ্ট লেণ্ড অ'নাৰশ্বিপ টু দ্য টি গাৰ্ডেন ৱৰ্কাৰ্ছ প্ৰাইমেৰিলি টু। চ' ইয়াৰে আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে। অ'কে, চ' আমি নেক্সট টপিকটোলৈকে যাম এতিয়া। ডেট ইজ হলক গিবন ডাইজ অফ ইলেক্ট্ৰকিউশ্যন ইন আছাম ৱাইল্ড লাইফ চেঞ্চুৰী। চ' হলক গিবন যিহেতু আমাৰ কি হয়, এটা প্ৰাইমেট হয় বা এপ এটা হয়, য'ত নেকি এটা স্পিচিজ হয়, য'ত নেকি আমি ইয়াতে হলক গিবন সংৰক্ষিত বনাঞ্চলত পাওঁ, আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত যোনখন আছে, ৰাইট। চ' ইলেক্ট্ৰকিউশ্যন শব্দটোৰ অৰ্থ হ'ল কাৰেণ্টত শ্বৰ্ট খোৱা বা ইন জেনেৰেল আমি যোনটো কওঁ কাৰেণ্ট লগা। অ'কে, চ' সেই বস্তুটো ইয়াতে আমি হোৱা দেখা পালোঁ এজন হলক গিবন এটা ইণ্ডিভিজুৱেল এটাৰ লগত, ঠিক আছে। চ' ইণ্ডেঞ্জাৰ্ড হলক গিবন ডাইড ডিউ টু দি ইলেক্ট্ৰকিউশ্যন অন এ ৰেলৱে ট্ৰেক পাছিং থ্ৰু আ বায়'লজিকেলি ৰিচ ফৰেষ্ট ইন আছাম। অ'কে, চ' অসমত যিহেতু আমাৰ হলক গিবন যোনটো সংৰক্ষিত বনাঞ্চল আছে, তাৰ মাজেৰে আমাৰ ৰেলৱে ট্ৰেক এটা যায়, য'ত নেকি বহুতখিনি ইয়াতে কাৰেণ্ট কেৰিং ৱায়াৰ্ছ তাতে আমি দেখা পাওঁ। আৰু যোনটো বস্তু নেকি ইয়াতে বহুতখিনি ইয়াতে প্ৰত্যাহ্বান আনি পেলাইছে আমাৰ হলক গিবন ৱাইল্ড লাইফ চেঞ্চুৰীৰ লগত। অ'কে, তাৰ লগতে দ্য ইনচিডেণ্ট অকাৰ্ছ ইন দি হলঙাপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইন দি মৰিয়নি ইন দি যোৰহাট ডিষ্ট্ৰিক্ট। অ'কে, লগতে A recent electrification of the railway track without adequate mitigation measures has significantly increased the risk to the wildlife. So recently কি হৈছে, এই গোটেই ৰেলৱে ট্ৰেকখিনি কাষত ইলেক্ট্ৰিফিকেশ্যন কৰা হৈছে, যাৰ কাৰণে কি এই লাইভ ৱায়াৰ্ছবিলাকৰ স্পৰ্শত আহি কিনে আমি দেখা পাওঁ যে বন্য জীৱ জন্তু ইয়াতে ঢুকুৱা আমি বহুত বিশেষ দেখা পাওঁ। লগতে আৰ্বৰিয়েল এনিমেলছ যিখিনি আছে, আৰ্বৰিয়েল এনিমেল মানে হ'ল যিবিলাক নেকি গছৰ পৰা খুব পটককৈ নামি নাহে, গছৰ ওপৰতে থাকে, such as the holoc gibbons rarely come down to the ground, right? তেওঁলোকে কেতিয়াবাহে তললৈকে আহে, but when they do they become highly vulnerable to the dangers, যেনেকৈ ইলেক্ট্ৰকিউশ্যন হওক, প্ৰিডেশ্যন মানে তেওঁলোকৰ চিকাৰ হোৱা, লগতে ভেহিকল কলিশ্যন বা গাড়ীৰ খুন্দা খোৱা। অ'কে, এই গোটেই ৰেলৱে লাইনটোৱে আমাৰ যোনখন সংৰক্ষিত বনাঞ্চল আছে বা চেঞ্চুৰীখন আছে, তাক বহুত ভাগত ইয়াতে ভাগ কৰি দিছে, ৰাইট। যাৰ কাৰণে নেকি বহুতকেইটা গিবনৰ যিখিনি পৰিয়ালবৰ্গ বা ফেমিলিজ আছে, ইয়াতে আইচলেট বা পৃথক হৈ পৰিছে ইটো সিটোৰ পৰা, ৰাইট। চ' হলক গিবন ইজ দি ইণ্ডিয়াজ অনলি এপ স্পিচিজ, ৰাইট। এপ এটা স্পিচিজ হয়, ৰাইট, য'ত নেকি আমাৰ এই হলক গিবন যোনটো আমাৰ এটা প্ৰজাতি আছে, সেইটোৱে হাইয়েষ্ট লেভেল অফ লিগেল প্ৰটেকশ্যন ইয়াতে এনজয় কৰে, য'ত নেকি Schedule 1 অফ দি ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট, যেনেকৈ 1972 আণ্ডাৰত এই গোটেই জীৱ জন্তুৰ প্ৰজাতিটো ইয়াতে ছিকিউৰ্ড কৰা হৈছে, ঠিক আছে। ডিছপাইট দিছ কনচাৰ্ণ দ্য ট্ৰেক ইলেক্ট্ৰিফিকেশ্যন প্ৰচিডেড এণ্ড ৰেইজিং ফিয়াৰ্ছ এবাউট দি লং টাৰ্ম ছাৰ্ভাইভেল অফ দি স্পিচিজ ইন দি চেঞ্চুৰী। চ' এই ইলেক্ট্ৰিফিকেশ্যন বা বৈদ্যুতিকৰণৰ কাৰণে এটা বহুত বিশেষ ডাঙৰ প্ৰত্যাহ্বান এটা আনি দিছে বন্য সংৰক্ষণৰ আগত, ঠিক আছে। চ' ইয়াৰ ওপৰত আমি এটা MCQ চাম, য'ত নেকি সুধিছে যে হলঙাপাৰ গিবন চেঞ্চুৰী, দি অনলি চেঞ্চুৰী ইন ইণ্ডিয়া এক্সক্লুচিভলি ফৰ গিবনছ ইজ লোকেটেড ইন হুইচ অফ দি ফলোয়িং ডিষ্ট্ৰিক্ট। তলৰ কোনখন ডিষ্ট্ৰিক্টতে হলঙাপাৰ গিবন চেঞ্চুৰী আছে। চ' ইয়াৰে আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব। চ' আমি নেক্সট টপিকটোলৈকে যাম এতিয়া। দ্য ইনকাম টেক্স ৰুল 2026 কি চেঞ্জেছ এফেক্টিভ ফ্ৰম দি April 1। চ' এপ্ৰিল 1 তাৰিখৰ পৰা আমাৰ নতুন ইনকাম টেক্স ৰুলছ 2025 যোনখন আছিলে সেইখন ইয়াতে এপ্লাই হ'ব, ৰাইট। টেক্স এক্ট যোনখন আছিলে 2025ত আহিছিলে, 26ত ইয়াতে এপ্লিকেশ্যন হ'ব ইয়াৰে। চ' নিউ ইনকাম টেক্স ড্ৰাফ্ট ৰুল 2026 প্ৰপ'জ চুইপিং ৰিফৰ্মছ এণ্ড উইল বিকাম এফেক্ট ফ্ৰম দি এপ্ৰিল 1 তাৰিখৰ পৰা ইয়াতে এফেক্টত আহিব। লগতে এই ৰুলবিলাক ইয়াতে নটিফাই কৰা হ'ব বাই দি ফাৰ্ষ্ট উইক অফ মাৰ্চ। লগতে এই গোটেই ৰুলখিনি ইয়াতে ৰিপ্লেচ কৰিব ইনকাম টেক্স ৰুল 1962, ৰাইট।
আৰু দে অপাৰেশ্যনেলাইজ দ্য নিউ ইনকাম টেক্স এক্ট 2025 চ' একখন আমাৰ 2025ত আহিছিলে আৰু ৰুলছখিনি আহিব 2026ত ঠিক আছে লগতে কিছুমান আমি ফিচাৰ্ছৰ বিষয়ে চাই ল'ম আমাৰ এক্সামৰ কাৰণে যিখিনি জড়িত হ'ব পাৰে ৰাইট বহুত বিশেষ ডিটেইলছত আপোনালোকে সোমাই নাযাব ৰিগাৰ্ডিং দি ডেটা বিকজ এইটো চাৰ্টাৰ একাউণ্টেণ্টৰ পৰীক্ষা নহয় বা যিকোনো পৰীক্ষা যিখিনি আপোনালোকে কেটাৰ কৰি আছে জেনেৰেলাইজ নলেজৰ বা আছাম গভৰ্ণমেণ্ট ৰিলেটেড ঠিক আছে চ' ইয়াতে নাম্বাৰ অফ ৰুলছ যিখিনি আছিলে 511 পৰা 333লৈকে ইয়াতে কমাই দিয়া গৈছে লগতে ফৰ্মছবিলাক ইয়াতে চিম্প্লিফিকেশ্যন কৰা হৈছে আগতে প্ৰায় 399ৰ পৰা এতিয়া 190লৈকে আহিছে মেক্সিমামখিনি ইয়াতে স্মাৰ্ট বা প্ৰি ফিল ফৰ্মেটছত আহে লগতে ইয়াতে পান কাৰ্ড মেণ্ডেটৰী কৰা হৈছে যেনেকৈ এনুৱেল কেছ ডিপ'জিটছ অৰ উইথড্ৰৱেলছ এক্সিডিং ₹10 লাখ চ' 10 লাখৰ ওপৰত যদি ইয়াতে ডিপ'জিট বা উইথড্ৰৱেল যদি হয় তেতিয়াহ'লে পেনবোৰ মেণ্ডেটৰী ইয়াতে কৰা বাধ্যতামূলক কৰা হৈছে লগতে পেন নট ৰিকুৱাৰ্ড ফৰ হোটেল বিলছ বিল' দি ₹1 লাখ চ' হোটেলৰ যদি বিল 1 লাখৰ তলত হয় তেতিয়া পেন কাৰ্ড আমাৰ দৰকাৰ নাই লগতে 5 লাখ ইয়াতে থ্ৰেছহোল্ড ৰখা হৈছে ফৰ কোটিং পেন ফৰ পাৰ্চেজিং অফ ভেহিকলছ এণ্ড দি মটৰচাইকেলছ ৰাইট ফৰ ইমুভেবল প্ৰপাৰ্টি পেন মেণ্ডেটৰী ইফ দ্য ট্ৰানজেকশ্যন ভেলু এক্সিডছ ₹20 লাখ ৰাইট চ' ইয়াতে যদি 20 লাখৰ ওপৰত যদি আমি যিকোনো এটা প্ৰপাৰ্টি বা ইয়াতে বস্তু বাহিনী কিনিছোঁ তেতিয়া ইয়াতে পান কাৰ্ড বা পান ডিটেইলছ ইয়াতে মেণ্ডেটৰী হৈ পৰে লগতে পান ইয়াতে কম্পালচৰি হয় ফৰ এষ্টাব্লিছিং এন একাউণ্ট বেছড ৰিলেশ্যনশ্বিপ উইথ দি ইঞ্চুৰেঞ্চ কোম্পানীজ লগতে ভেলিউ লিমিটছ অফ দি টেক্স ফ্ৰী প্ৰিকুইজাইটছ ছাচ এজ অফিচিয়েল ভেহিকলছ বা ফ্ৰী মিলছ যেনেকৈ ইনক্ৰিজ কৰাৰ ওপৰতো লগতে ইয়াতে হাউচ ৰেণ্ট এলাৱেঞ্চেছৰ কাৰণে 4খন চহৰ ইয়াতে নটিফাই কৰা হৈছে যেনেকৈ বেংগলুৰু আহমেদাবাদ পুনে আৰু হায়দৰাবাদ লগতে ক্ৰিপ্ট' কাৰেঞ্চি বা ক্ৰিপ্ট' এক্সচেঞ্জেছ যিখিনি আছে তেওঁলোকে ইয়াতে শ্বেয়াৰ কৰিব লাগিব ট্ৰানজেকশ্যন ইনফৰমেশ্যন উইথ দি টেক্স ডিপাৰ্টমেণ্ট আগতে এইখিনি বস্তু বহুত বেছি এম্বিগুইটি আছিলে ক্ৰিপ্ট' কাৰেঞ্চি বহুতে ট্ৰেড কৰিলেও ইয়াতে পৰ্যাপ্ত পৰিমাণৰ ইনকাম টেক্স দিয়া হোৱা নাছিলে চ' টেক্স ডিপাৰ্টমেণ্টত গোটেইখিনি ইয়াতে শ্বেয়াৰ কৰিব লাগিব বুলি কোৱা হৈছে লগতে চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেঞ্চি ৰিকগনাইজ এন একচেপ্টেড মোড অফ দি ইলেক্ট্ৰনিক পে'মেণ্ট চ' CBDC ইয়াতে এফেক্টত আহিব বুলি আমি দেখা পাম চ' ইয়াৰ ওপৰত আকৌ এটা আমি MCQ চাম দ্য ড্ৰাফ্ট ৰুলছ 2026 of the income tax will replace which of the following act চ' ইয়াৰে আনচাৰ্ছবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব চ' যিহেতু আমি সকলোখিনি ভিডিঅ'তে কিছুমান মমেণ্টছ ইয়াতে ডিছকাছ কৰিব ট্ৰাই কৰোঁ আজিৰ মমেণ্টটো হৈছে সতী সাধিনী ষ্টেচু আনভেইলড এট দি বগীদৌল আমি সকলোৱে জানো সতী সাধিনী দেৱীৰ বিষয়ে তেওঁ কিমানখিনি অৱদান দিছিলে আমাৰ অসমখন গঢ়োতে কেনেকৈ তেওঁলোকে নিজৰ বীৰত্ব প্ৰকাশ কৰিছিলে ৰাইট চ' আমিও এনেকুৱা জীৱনৰ পৰা উৎসাহ লৈ কিনে নিজৰ জীৱনখিনি ভাল কৰাটো উচিত আৰু ইনস্পায়াৰ হ'ব লাগে ভাল কাম কৰিবৰ কাৰণে ঠিক আছে চ' যোৱাকালি কুৱেশ্যনছখিনি আমি ইয়াতে চাম আণ্ডাৰ দি UIDAI নৰ্মছ মেণ্ডেটৰী বায়'মেট্ৰিক আপডেট ফৰ দি আধাৰ ইজ ৰিকুৱাৰ্ড ৱেন চিলড্ৰেন ক্ৰছেছ হুইচ অফ দি ফলোয়িং ইজ তাৰ এনচাৰ হ'ব অপশ্যন চি 5ৰ পৰা 15 বছৰ বয়স তাৰপিছত দ্য বক্সেম ইলাইট ইণ্টাৰনেশ্যনেল 2026 in which India emerged as the most successful nation was held at which of the following place ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি লা নুচিয়া আলিকান্তে অ'কে চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ভিডিঅ' লেকচাৰৰ পৰা আপোনালোকৰ যিখিনি প্ৰিপেৰেশ্যন তাতে ভালেখিনি সহায় হ'ল লগতে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে আপোনালোকে এই QR কোডটো স্কেন কৰি বা তলৰ দিয়া লিংকত গৈ কিনে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে তাৰ লগতে এই PDFখিনি এক্সেছ কৰিব পাৰে লগতে ফৰ দি আপকামিং যিমানখিনি আমাৰ আছাম গভৰ্ণমেণ্ট ৰিলেটেড এক্সামিনেশ্যনছৰ ভিডিঅ'ছ আছে তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড